মই নিৰ্ভয়াই কৈছো, শুনিছানে তোমালোকে? মোৰ মৰণ কাতৰ আৰ্তনাদ দেখিছানে? দেখিছানে? দপ দপ কৰি জ্বলি উঠা মোৰ কোমল কলিজাৰ জুইকুৰা, যন্ত্ৰণাত চটফটাই থকা মোৰ জখমী শৰীৰৰ বিকলাংগ অৱস্থাটোৱে সামান্য দয়া পাবনে নাই বিচাৰৰ পৰা। 2012 চনৰ 16 ডিচেম্বৰৰ সেই ভয়াৱহ ৰাতি দিল্লী চলন্ত বাছত মোৰ মৰমৰ বন্ধুজনক নিৰ্মমভাৱে অত্যাচাৰ কৰি তেওঁৰ সন্মুখতে এজন এজনকৈ 6জন নৰখাতক মোৰ ওপৰত জঁপিয়াই ফুৰিছিল। মোৰ বন্ধুজনে বাধা দিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তাৰপিছত 6জন কাপুৰুষৰ লগত বলে নোৱাৰিলে তেওঁক পেলাই দিয়া হ'ল, গতিয়াই পেলাই দিয়া হ'ল বাছৰ পৰা। নৰখাতক কেইজনে কেৱল ধৰ্ষণেই কৰি ক্ষান্ত নাথাকিল, ধৰ্ষণেই কৰি ক্ষান্ত নাথাকিল। দীঘল ৰড এডাল মোৰ যৌনাংগৰে নিৰ্মমভাৱে সুমুৱাই দি হাকুহি বাকুহি আনিলে মোৰ সমগ্ৰ ভিতৰ চোৱা। শক্তি নাছিল মোৰ গাত প্ৰাণ ভিক্ষা মাগিবলৈ, শক্তি নাছিল চিঞৰিবলৈ। অথচ মই অনুভৱ কৰিছিলোঁ তেওঁলোক প্ৰত্যেকেই একোজন কাপুৰুষ, যাৰ মাথো লিংগ একোটাত বাদে আন একোৱেই নাই, একোৱেই নাই পুৰুষত্ব বুলিবলৈ। সেইখিনিতেই কাপুৰুষৰ বল। নৰপিশাচবোৰে জানে নাৰী শাৰীৰিকভাৱে জন্মগতই পুৰুষতকৈ দুৰ্বল। মই মৰি থাকিলোঁ। 29 ডিচেম্বৰলৈকে মৃত্যুৰ সৈতে যুঁজি 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 মই হাৰি গলোঁ। কিন্তু মোৰ অতৃপ্ত আত্মাৰ বিননি আজি গোপতি শুনি আছে প্ৰতিগৰাকী ধৰ্ষিতাই। মোৰ অতৃপ্ত আত্মা আজিও ফুৰিছে ধৰ্ষিতাৰ লগে লগে। হৌৱা হৌৱা, দেখিছেনে কেনেকৈ মোৰ আৰ্তনাদৰ তৰংগত উঠিছে নামিছে বৰ্ণালী, দামিনী, মৌমিতা আৰু অজস্ৰ ধৰ্ষিতাই। কাৰ নাম ল'ম? কাৰ নাম ল'ম? ডিব্ৰুগড়ৰ সেই মহিলাগৰাকী নে নগাঁৱৰ সেই সৰু ছোৱালীজনী নে ধিঙৰ 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ, জলন্ধৰৰ, কোকৰাঝাৰৰ, ৰাঙাপাৰাৰ, দিল্লীৰ, মুম্বাই, কাশ্মীৰৰ, ভাৰতৰ ইমূৰৰ পৰা সিমূৰ জুৰি আছে অজস্ৰ বেহিচাপ ধৰ্ষিতাৰ ক্ৰন্দন। নাৰী জানো মানুহ নহয় নে পণ্য সামগ্ৰী? ধৰ্ষণৰ বলি হৈছে 60 বছৰীয়া বৃদ্ধাৰ পৰা 3 বছৰীয়া শিশুলৈকে। সীতাই দিয়া অগ্নি পৰীক্ষাৰ সেই জুইকুৰা আজিও জ্বলিছে ধৰ্ষিতাৰ হৃদয়ে হৃদয়ে। পণ্যই হয় চাগে, নহয় জানো? পণ্যই হয় চাগে নাৰী। নহ'লে ধৰ্ষণৰো জানো বিভাজন থাকিলেহেঁতেন? সংবিধিবদ্ধ ধৰ্ষণ, কাৰাগাৰত ধৰ্ষণ, ধাৰাবাহিক ধৰ্ষণ, পৰিষদকৃত ধৰ্ষণ, যুদ্ধকালীন ধৰ্ষণ, প্ৰতাৰণাৰ ধৰ্ষণ, সংশোধীন ধৰ্ষণ, হেফাজতগত ধৰ্ষণ আৰু কত যে কি। হাঁহিলোতেনে বাৰু ধৰ্ষণৰ বিভাজনৰ কথা শুনিলে? এয়া মই নিৰ্ভয়া, এয়া মই বৰ্ণালী, এয়া মই দামিনী, এয়া মই মৌমিতা, ধিঙৰ 10ম শ্ৰেণীৰ ছাত্ৰী, এয়া মই
60 বছৰীয়া বৃদ্ধা আৰু মই 3 বছৰীয়া শিশু আমি একত্ৰভাৱে সমস্বৰে কৈছোঁ সেই কাপুৰুষৰ অস্তিত্বত আমি পদাঘাত কৰোঁ নাই আৰু কন্যাই দুৰ্বল হৈ থাকিব নোৱাৰিব কোনো কন্যাই দুৰ্বল হৈ থাকিব নোৱাৰিব কোনো নাৰীয়ে নিজক অসহায় বুলি ভাবিব নোৱাৰিব ভাবিবলৈ দিয়া নহ'ব সেয়া নাৰীৰ প্ৰত্যাহ্বান এয়া নাৰীৰ শ্লোগান সময়ৰ আহ্বান মই সেই চাম পুৰুষক কৈছোঁ পুৰুষৰ নামত কলংক যি চাম সেই চাম পুৰুষক কৈছোঁ ফুল বুলি ভুল কৰা নাৰীয়ে শিল হ'বও জানে আৰু এটা কথা জানিবা শিল আঘাতপ্ৰাপ্ত হ'লে শিলেও কথা কয় হত্যাঘাতপ্ৰাপ্ত হ'লে পাথৰেও কথা কয় আজি চাম হৃদয়বান পুৰুষ আগবাঢ়ি আহিছে নাৰীক সবল কৰি তুলিবলৈ হে নাৰী তুমি সবল হোৱা হে কন্যা তুমি সবল হোৱা এতিয়া আৰু শ্ৰীকৃষ্ণ নাই যে ৰাজসভাত আহি তোমাক প্ৰস্ত প্ৰদান কৰিব তুমি নিজৰ প্ৰস্ত নিজেই চম্ভালিব লাগিব শেষত দেশৰ মুৰব্বী আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ মোদীজীলৈ বিনম্ৰ অনুৰোধ আপুনি কৈছে বেটি বাঁচাও বেটি পঢ়াও किंतु मोदी साहब विद्या पढ़ तो रही है लेकिन जी नहीं पा रही है मोदी जी जी नहीं पा रही है देश की बेटियों को आप बचाइए मोदी जी आप बचाइए आप बचाइए आप बचाइए